মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8 মেথমেটিক্সৰ নতুন এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিব লৈছোঁ। ইয়াত আমি গোটেই ক্লাছ 8ৰ যিমানবিলাক মেথমেটিক্সৰ কোৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম। গোটেইখিনি 1 বাই 1 গোটেইখিনি কোৱেশ্যন কৰিম। কাৰ্য অনুশীলনী গোটেইখিনি কৰিম। আজি প্ৰথম ভিডিঅ'। আজি আমি অনুশীলনী 1 কাৰ্যখিনি আৰম্ভ কৰিছোঁ। গতিকে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কোৱেশ্যনটো হৈছে প্ৰথম যোনটো কাৰ্য আছে তোমালোকৰ 5 নম্বৰ পেজত আছে। প্ৰশ্নটো হৈছে তোমালোকে প্ৰত্যেককে 5টাকৈ পৰিমেয় সংখ্যাৰ উদাহৰণ লিখি শিক্ষক শিক্ষয়িত্ৰীক দেখুৱা। এতিয়া চোৱা তোমালোকৰ 5টাকৈ পৰিমেয় সংখ্যাৰ উদাহৰণ লিখিব দিছে। এতিয়া পৰিমেয় সংখ্যাৰ উদাহৰণ লিখিবলৈ হ'লে তোমালোকে জানিব লাগিব পৰিমেয় সংখ্যা কি। গতিকে চোৱা পৰিমেয় সংখ্যা মই লিখি দিছো। চোৱা পৰিমেয় সংখ্যা কাক বোলে? পৰিমেয় সংখ্যা। প্ৰথমতে আমি জানিব লাগিব পৰিমেয় সংখ্যা কাক বোলে। এটা চোৱা আমি আগতে বিভিন্ন ধৰণৰ সংখ্যা পাইছো, যেনে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, আমি সেইখিনি পালো। এই পৰিমেয় সংখ্যা কাক বোলে? চোৱা ভগ্নাংশ পাইছো। এটা চোৱা যিবোৰ সংখ্যা p বাই q আকাৰত থাকে, p বাই q আকাৰত থাকে মানে p বাই q, এইটো হৈছে p বাই q আকাৰত থাকে আৰু য'ত q is not equal 0 তেনেকুৱা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া উদাহৰণ দিলে তোমালোকে বুজি পাবা। চোৱা p বাই q মানে এতিয়া মই যদি এটা সংখ্যা লিখো 3/5, এই সংখ্যাটোত p হৈছে 3 আৰু q হৈছে 5, গতিকে এটো p বাই q আকাৰত আছে। এতিয়া চোৱা আৰু কি ফলো কৰিব লাগিব, q is not equal 0। এতিয়া ইয়াত চোৱা q কোনটো আছে তলৰটো, এটো শূন্য হ'ব নোৱাৰিব। এটোটো আমাৰ 5 আছে কিন্তু এটো শূন্য হ'ব নোৱাৰিব। যদি শূন্য হয় হেতু পৰিমেয় সংখ্যা নহব। বেলেগ এটা সংখ্যা লিখি চাও মই। এতিয়া যদি লিখি চাও 2/9, এটো চোৱা p বাই q আকাৰত আছে আৰু q শূন্য নহয়। বেলেগ এটা যদি মই সংখ্যা লিখি চাও তেনেহলে মই যদি অকল লিখো 5, এটা চোৱা এই 5 টো p বাই q আকাৰত আছে না নাই। চোৱা এটা 5 টো p বাই q আকাৰত আছে না নাই। চোৱা 5 টো p বাই q আকাৰত আছে। কেনেকৈ আছে চোৱা, আমি যিকোনো সংখ্যা লিখিলে তাৰ তলত এক এটা থাকে। মনত পৰিছে না? আমি যদি যিকোনো সংখ্যাই লিখো, যি সংখ্যাই নিলিখো তাৰ সংখ্যাটোৰ তলত সদায় এক এটা থাকিব। গতিকে 5ৰ তলতো যেহেতু এক এটা আছে, গতিকে এক থাকাৰ লগে লগে p বাই q আকাৰত বহি গল আৰু q শূন্য নহয়, q 1 হৈছে। গতিকে 5 টো হৈছে পৰিমেয় সংখ্যা। এতিয়া যদি মই লিখি দিওঁ যে 0, এটো পৰিমেয় সংখ্যা হ'বনে? obviously হ'ব, কাৰণ 0ৰ তলতো 1 এটা আছে। গতিকে এটা হৈছে পৰিমেয় সংখ্যা। এটা হৈছে পৰিমেয় সংখ্যা। তেতিয়া হলে কোনটো পৰিমেয় সংখ্যা নহব? কোনটো নহব চোৱা। এটা যদি মই এটা সংখ্যা লিখো 3/0, এটো সংখ্যা পৰিমেয় সংখ্যা নহয়। কিয় পৰিমেয় সংখ্যা নহয়? এটো p বাই q আকাৰত আছে, কিন্তু প্ৰবলেমটো ক'ত আছে যে ইয়াত q is 0। আমাৰ কি হ'ব? q 0 হ'ব নোৱাৰিব। যেহেতু q 0 হ'ব নোৱাৰিব, ইয়াত 0 আছে, গতিকে এটো পৰিমেয় সংখ্যা নহয়। ঠিক তেনেকৈ যদি 0 থকা সংখ্যা মই লিখো 7/0, এটো পৰিমেয় সংখ্যা নহয়। তেনেকৈ লিখিলে 12/0 বা 100/0 এনেকৈ লিখি থাকিলে যিমানবিলাক 0 থাকে তলত সেইবিলাক পৰিমেয় সংখ্যা কেতিয়াও নহয়। গতিকে গম পালানে পৰিমেয় সংখ্যা কাক বোলে? পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা p বাই q আকাৰত আছে আৰু q is not equal 0 তেনেকুৱা সংখ্যাবিলাকক পৰিমেয় সংখ্যা বোলে। উদাহৰণ আমি দিলো। বুজি পাইছা? এটো হৈছে পৰিমেয় সংখ্যা। এতিয়া তোমালোকক কোৱেশ্যনটো দিয়া আছে 5টা পৰিমেয় সংখ্যা লিখা। এতিয়া মই অলৰেডি তোমালোকক চোৱা 4টা পৰিমেয় সংখ্যা লিখি দিলো আৰু তোমালোকে নিজেও লিখিব পাৰিবা। মই তোমালোকক দেখাই দিছো কেনেকৈ লিখিব লাগে। যিকোনো সংখ্যা লিখি দিব পাৰো। 3/9, তাৰ পিছত এইকেইটা নহয় কিন্তু হা, এইকেইটা নহয় বুলি দিছো। তাৰপিছত তোমালোকে লিখিব পাৰা মাইনাছত থকা হলে আকৌ পৰিমেয় সংখ্যা হ'ব। চোৱা মাইনাছত মই লিখি দিওঁ 3/7 দিছো, তাৰপিছত -1/3 দিলো, -9/15 দিলো। এই যিমানবিলাক সংখ্যা আছে এই সংখ্যাবিলাক পৰিমেয় সংখ্যা। এই মাজৰখিনি নহয়, কিন্তু মাজৰখিনি শূন্য আছে কাৰণে নহয়। আৰু বাকি যিখিনি মই লিখি দিলো 5টা পৰিমেয় সংখ্যা লিখিব লাগে, মই তোমালোকক বেছিকৈ লিখি দিছো। আৰু তোমালোকে নিজেও এতিয়া নিজে পৰিমেয় সংখ্যা তোমালোকে নিজে লিখি দিব পাৰিবা। গম পালানে পৰিমেয় সংখ্যা কাক বোলে? পৰিমেয় সংখ্যা আকবা চোৱা যিবোৰ সংখ্যা p বাই q আকাৰত থাকে আৰু q is not equal 0 সেই তেনেকুৱা সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো। সো এই ভগ্নাংশ যিবিলাক আছে সেইবিলাক ভগ্নাংশ আমি লিখি দিলে পৰিমেয় সংখ্যা বুলি কম।
এতিয়া মই আৰু এটা চোৱা মই যদি লিখিলো 7 7টো পৰিমেয় সংখ্যা হ'ব কাৰণ তলতে আছে যদি মই লিখো 8 8টো পৰিমেয় সংখ্যা হ'ব মই যদি লিখিলো -9 -9টো পৰিমেয় সংখ্যা হ'ব কাৰণ তলত 1 এটা আছে গতিকে অখণ্ড সংখ্যাবিলাকো পৰিমেয় সংখ্যা বুজি পাইছা এইবাৰ চোৱা এইবাৰ আহিছে আমি নেক্সট কাৰ্য পেজ নম্বৰ 9 ত আছে তলৰ সংখ্যাবোৰৰ যোগফলবোৰ আবদ্ধতা বিধি মানি চলে নে নচলে নিজে কৰি চোৱা এতিয়া ইয়াত দিছে যোগফলবোৰ আবদ্ধতা বিধি মানি চলে নে নচলে এতিয়া চোৱা যোগফলৰ আবদ্ধ মানে যোগৰ আবদ্ধ যদি যোগৰ আবদ্ধ বুলি কওঁ তেতিয়াহলে কি হ'ব যোগৰ আবদ্ধ মানে মিনিংটো কি যে যদি দুটা পৰিমেয় সংখ্যা যোগ কৰোতে আমি আকোন যোনটো যোগফল পাম হেতু পৰিমেয় সংখ্যাই হয় যদি মই এটা পৰিমেয় সংখ্যা a আৰু এটা পৰিমেয় সংখ্যা b যোগ কৰো আৰু এনসাৰটো যদি c পাও তেতিয়াহলে সেই c টো পৰিমেয় সংখ্যাই হ'ব c টো পৰিমেয় সংখ্যাই হ'ব যদিহে তেনেকুৱা হয় তেতিয়াহলে যোগৰ আবদ্ধ বিধি বুলি ক'ব পাৰো এতিয়া আমি যিমান সংখ্যা আছে পৰিমেয় সংখ্যা আমি যদি যোগ কৰো আমি যদি জেনেৰেল টোৱে লও এটো 7/3 + 2/3 তেতিয়াহলে आंसर হ'ব 9/3 এটা এই 9/3 যদি আমি ভাঙি দিও তেতিয়াহলে হ'ব 3 গতিকে 3 ও যদি পাও বা 9/3 ও যদি পাও তো পৰিমেয় সংখ্যা 3 টো পৰিমেয় সংখ্যা কাৰণ তলত এক আছে গতিকে যদিহে আমি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে যোনটো आंसर পাম হেতু যদি পৰিমেয় সংখ্যা হয় তেতিয়াহলে আমি ক'ব পাৰো যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ আৰু obviously হয় আমি নিজেও কৰি চাব পাৰো এটা কৰি দেখালো তোমালোকে নিজেও চাবা এটা যোনটো অনুশীলনী কাৰ্য দিয়া আছে কাৰ্য কোৱেশ্চনটো হৈছে যে কেইটামান কোৱেশ্চন দিয়া আছে সেইকেইটা আবদ্ধ হয় নহয় চাব দিছে গতিকে প্ৰথমটো যদি চাও কাৰ্য 1 ৰ তেতিয়াহলে a দিয়া আছে 2/3 আৰু কিমান দিয়া আছে 6 গতিকে এই 2/3 আৰু 6 টো আমি পৰিমেয় সংখ্যাত মানে যোগত আবদ্ধ হয় নহয় চাও যে যোগত আবদ্ধ হয় নহয় চাবলৈ হলে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব গতিকে 2/3 + 6 তাৰপিছত আমি কি কৰিম এটা চোৱা ইয়াত মানে হৰ কিমান আছে 3 আছে ইয়াত কিমান আছে 1 আছে গতিকে 3 আৰু 1 ৰ লসাগু হৈছে 3 গতিকে আমি ইয়াত হৰটো একে কৰি ল'ব লাগিব এটা একে আছে 3 কৰি 3 আছে 3 থাকিব ইয়াত কি আছে 6 আছে নহয় তলত 1 আছে 1 টোক আমি 3 ৰে ইনটু কৰি দিব লাগিব আৰু এটো 3 ৰে ইনটু কৰি দিব লাগিব এখিনি তোমালোকে পাইছা 6 পৰা আছে গতিকে তোমালোকে ইমান অসুবিধা নহয় তাৰপিছত কি থাকিল ইয়াত হ'ল 3/2 আৰু কি থাকিল 3/, এটো কি হয় 6 × 18 তাৰপিছত কি পাম তলত থাকিল 3 ইয়াত থাকিল 20 চোৱা এতিয়া এটো এটা পৰিমেয় সংখ্যা আছিল এটো এটা পৰিমেয় সংখ্যা আছিল আৰু যোগফল যোনটো পালো হেতু পৰিমেয় সংখ্যাই হ'ল গতিকে এটো আবদ্ধ বিধি মানি চলা না লিখি দিবা তোমালোকে এটাকে 3 আৰু 6a যোগৰ আবদ্ধ বিধি মানি চলে সোয়া যদিহে যোগ কৰোতে যোনটো आंसर ওলাই সেই आंसरটো যদি পৰিমেয় সংখ্যা হয় তেতিয়াহলে যোগৰ আবদ্ধ বিধি মানি চলে বুলি আমি ক'ব পাৰো এতিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে 1/8 আৰু 3/4 বি দিয়া আছে 1/8 আৰু 3/4 এটো সোয়া এটো আবদ্ধ বিধি ফলো কৰিছে না আমি কি কৰিব লাগিব চাবলৈ হলে যোগ কৰিব লাগিব গতিকে আমি যোগ কৰিম 1/8 + 3/4 ইয়াৰ যদি লসাগু হয় 8 আৰু 4 ৰ লসাগু কিমান আছিল 8 আৰু 4 ৰ লসাগু হৈছে 8 গতিকে আমি ইয়াত 1/8 থাকিল ইয়াত কি কৰিম 3/4 লগত 2 ইনটু কৰি দিলে এটো যাব ওপৰত 2 ইনটু কৰিলো তাহলে 1/8 + 6/8 যদি আমি आंसरটো দিও তলত 8 আছে আর 8 এ থাকিল 1 + 6 হলে 7 গতিকে এটো আবদ্ধ বিধি এটো পৰিমেয় সংখ্যা হয় নহয় এটো পৰিমেয় সংখ্যা হ'ব গতিকে এটো এটা মানে এটো আৰু এটো যোগ কৰিলে 1/8 আৰু 3/4 যোগ কৰিলে যোনটো आंसर হ'ল হেতু আবদ্ধ বিধি হ'ল গমছে তোমালোকে লিখি দিবা যে 1/8 অথনি লিখি দিছিল নহয় তেনেকৈ লিখি দিবা 1/8 আৰু 3/4 এ যোগৰ আবদ্ধ বিধি মানি চলে তেনেকৈ লিখি দিবা এটা সব নেক্সট যোনটো 3 নম্বৰ দিয়া আছে সি কোৱেশ্চনটো কিমান আছে -2/7 আৰু 3/4 -2/7 আৰু
3/4 এটা সোয়া এটো আমি যোগ কৰি দিলে হল ডাইৰেক্ট 2/7 প্লাস 3/4 এটা 7 আৰু 4 7 4 28 গতিকে এলসিএম লসাগু হ'ব 28 গতিকে ইয়াত 7 ৰ লগত কিমান পূৰণ কৰিলে 28 হ'ব 4 ইয়াতো 4 পূৰণ কৰি দিম তাৰপিছত এতিয়া ইয়াত আছে 4 গতিকে এটা 7 পূৰণ কৰিব লাগিব ইয়াতো আমি 7 পূৰণ কৰিব লাগিব এতিয়া ইয়াত হল 28 7 4 28 আৰু ইয়াত হল মাইনাস 8 4 8 ইয়াত থাকে কিমান 21 আৰু হল এফালে 7 4 28 এতিয়া এটো কমন ললো আৰু এটো -8 প্লাস 21 বুজি পাইছেনে এখানেকে তাৰপিছত আমি কি কৰিব মানে এটো খালি তলত 28 থাকিব আৰু 21 ৰ পৰা 8 গলে 21 ৰ পৰা 8 গলে কিমান 13 গতিকে আমি ইয়াত 13 লিখি দিম এটা চোৱা ডাঙৰটো কি চিন আছে ইয়াত 21 আছে আৰু -8 আছে ডাঙৰটো কি চিন আছে ডাঙৰটো যোগ চিন আছে গতিকে ইয়াতো যোগ চিনে হৈ যাব নেক্সট চোৱা নেক্সট দিয়া আছে d নম্বৰ দিয়া আছে -1/7 আৰু -1/3 গতিকে ইয়াত লিখি লম -1/7 আৰু -1/3 এটা এটোটো আবদ্ধ হয় নহয় কি কৰিব লাগিব চাবলৈ হলে যোগ কৰিব লাগিব গতিকে এটো লিখি দিম -1/7 প্লাস -1/3 এতিয়া 7 ৰ 3 লসাগু কিমান 7 ৰ 3 লসাগু হৈছে 7 3 গুণ 21 গতিকে ইয়াত 7 ৰ লগত কিমান ইনটু কৰিলে 21 হ'ব 3 -1 লগত আমি 3 ইনটু কৰি দিম তাৰপিছত এটো হৈছে 3 * 7 3 লগত 7 পূৰণ কৰিলে 21 হ'ব আৰু ইয়াৰ লগতো আমি 7 ইনটু কৰি দিম তেতিয়ালে কিমান হ'ব ইয়াত হল 21 ইয়াত হল -3 ইয়াত হল 21 ইয়াত হল -7 গতিকে তলত হল 21 টো কমন ললো ইয়াত হল 3 মাইনাস প্লাসে মাইনাসে মাইনাসে হ'ব গতিকে এটো হল এনেকে 21 এটা সোয়া এর আছে মাইনাস এটা আছে মাইনাস মাইনাসে মাইনাসে কি হয় যোগ কৰিব লাগে গতিকে আমি 7 নে কিমান লিখি দিম 10 লিখি দিম তো 10 লিখিলো চিনটোৰ কাৰণে চাম যে ডাঙৰটো কি চিন আছে এটো ডাঙৰটো 3 হয় নে 7 হয় ডাঙৰটো আছে 7 7ৰ কি চিন আছে মাইনাস চিন আছে গতিকে আমি ইয়াত ডাঙৰটো যেটো চিন আছে মাইনাস চিন গতিকে মাইনাস চিন লিখি দিলো বুজি পাইছা এতিয়া দিয়া আছে নেক্সট কাৰ্য পেজ নাম্বাৰ 11 ত দিয়া আছে যে তলৰ সংখ্যাবোৰ বিয়োগ সাপেক্ষে আবদ্ধ হয়নে ইতে দিয়া আছে কোৱেশ্চন a টো দিয়া আছে -6 -9 এতিয়া বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হলে আমি কি কৰিব লাগিব বিয়োগ কৰি চাব লাগিব যদি বিয়োগফলটো আমাৰ পৰিমেয় সংখ্যায় ওলাই যায় তেতিয়া হলে হেতু আবদ্ধ হ'ব এতিয়া কোৱেশ্চন দিয়া আছে a কিমান দিয়া আছে -6 আৰু -9 -6 আৰু -9 এটা আবদ্ধ আমাক কিহত চাব দিছে বিয়োগত চাব দিছে গতিকে আমি বিয়োগ কৰি চাম বিয়োগ কৰি চোৱাৰ লগে লগে আমি লিখিব লাগিব -6 -9 এটা চাই মাইনাস চিন দুডাল কি আহিল অলৰেডি -9 ৰ আগত মাইনাস চিনটো আছে আৰু যেহেতু আমাক বিয়োগ কৰিব দিছে সেইকাৰণে মই আগৰ মাইনাস চিনডাল দিলো আৰু এই -9 টো এটা আহিল গতিকে মাইনাস আহি গল এটা চোৱা ইয়াত হল -6 এটা প্লাস মাইনাসে মাইনাসে হল প্লাস গতিকে +9 হৈ গল এটা চোৱা এটা আছে মাইনাস এটা আছে প্লাস আমি কি জানো যে মাইনাসৰ লগত প্লাস যোগ কৰিলে প্লাস অৰ্থাৎ মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস কৰিব বিয়োগ কৰিব লাগিব 9 পৰা 6 গলে 3 গতিকে ডাঙৰ লগত কি চিন আছে ডাঙৰটো হৈছে এটো ডাঙৰ লগত কি চিন আছে যোগ চিন আছে গতিকে যোগ চিন থাকিলে আমি একো লিখিব নালাগে এটো বিয়োগৰ ক্ষেত্ৰত আবদ্ধ এটো সম্ভৱ হৈছে আমাৰ নেক্সট চাও নেক্সট কি দিয়া আছে বি নাম্বাৰটো বি নাম্বাৰ দিয়া আছে 3 আৰু -11/7 3 আৰু -11/7 এটা চোৱা এটোটো বিয়োগ কৰিব লাগিব গতিকে 3 মাইনাস আৰু ইয়াত -11/7 গতিকে ইয়াত 3 3 থাকে ইয়াত হ'ব মাইনাসে মাইনাসে প্লাস গতিকে 11/7 এটা 1 ইয়াত আছে 1 তলত আছে 1 আৰু 7 1 আৰু 7 ৰ এলচিএম বা লসাগু হৈছে 7 গতিকে ইয়াত আমি 7 1 ৰ লগত 7 পূৰণ কৰিম এটো 7 পূৰণ কৰিম আৰু 11 টো এটো 7 আছে 7 থাকিব তাৰপিছত কি হ'ব তলত আছে 7 7 3 গুণ 21 আৰু ধৰ 11 আৰু তলত 7 এতিয়া একেবাৰে কৰি দিছো 11 21 আৰু 11 যোগ কৰিলে কি হ'ব 1 1 2 আৰু 2 1 3 গতিকে आंसर হৈছে এটো তোমালোকে এনেকৈ ৰাখিবা নহলে তোমালোকে কি কৰিব পাৰা যে 7 4 গুণ 28
7 5 গুণ 35 গতিকে 7 4 গুণ 28 হৰণ কৰি পেলাই তোমালোকে মানে এইটো মিশ্ৰ ভগ্নাংশ লৈ যাব পাৰা তলত থাকিল 7 আৰু 28 ৰ 7 4 28 আৰু ইয়াত থাকিল বাকি 4 গতিকে এনেকৈ লিখি দিব পাৰা 4 সমস্ত 7 ভাগৰ 4 এনেকৈ লিখি দিব পাৰা এইখিনিটো লিখি দিলেও তোমালোকে হৈ যাব এনসাৰটো এনেকৈ লিখি দিবা যদি পাৰা এটো মই ইমান দেখুৱা নাই কাৰণ তোমালোকৰ 7 বা 6 ত থাকলে ধুনীয়াকৈ দিয়া আছে মানে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশ নিবলৈ এখিনি দেখাই দিছে মই এখানে দেখুৱা ইমান ভালকে নাই যদি বুজি নপোৱা তথাপিও তোমালোকে কমেন্ট কৰিবা মই বুজাই দিম পিছত এটা চোৱা 3 নম্বৰ c2 দিয়া আছে কিমান c2 দিয়া আছে -1/-3 -1/-4 আৰু ইয়াত আছে মাইনাস দিয়া 1/3 এটা চোৱা ইয়াত দুইটা বিয়োগ কৰিব লাগিব -1/4 -1/3 এতিয়া 4 আৰু 3 ৰ লসাগু কিমান 4 আৰু 3 ৰ লসাগু হৈছে 12 গতিকে মই 12 বুলি মুখতে কৈ দিছো কাৰণ মই জানো তোমালোকে কি কৰিবা লসাগুটো নোৱাৰিলে তোমালোকে ছুটি হৰ নিয়মে উলিয়াই চাই লবা পিছত যদি মোক লাগা হয় মই দেখা দিম কিন্তু এতিয়া চোৱা 4 আৰু 3 হৈছে লসাগু 12 গতিকে 4 লগত কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব এটো 3 পূৰণ কৰিব লাগিব পিছলৈ কিন্তু মই এখিনি দেখাই দিও এটো পূৰণ কৰিম কেনে মই ডাইৰেক্ট কৈ যাম তোমালোকে নিজে বুজি পাব লাগিব কাৰণ তোমালোকে যদি 8 পালাহি 8 পোৱাৰ লগে লগে তোমালোকে যে পিছত 9 পাবা 10 পাবা গতিকে এখিনি তোমালোকে মুখতে কৰি ল'ব লাগিব মই এতিয়া দেখাই আছো তোমালোকে ফাৰ্স্ট ভিডিঅ কাৰণে পিছত কিন্তু মই এফালে নেদেখাম পিছত চোৱা এটো 3 লগত 4 ইনটু কৰিব লাগিব 1 ৰ লগত 4 ইনটু কৰিব লাগিব এত হল 12 এত হল -3 এত হল -4/12 এটা চোৱা 12 টো কমন হলো ইয়াত থাকে -3 -4 মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব প্লাস কৰিব লাগিব এনসার 3 এ 4 এ যোগ কৰিলে 7 হ'ব আৰু হল 12 ডাঙৰ লগত মাইনাস চিন আছে গতিকে ইয়াত আমি মাইনাস দি দিলো গতিকে এনসার কিমান হল 7/12 এটো এটা পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা আছে এতিয়া চোৱা নেক্সট টু কিমান দিয়া আছে নেক্সট টু দিয়া আছে ডি নাম্বাৰটো ডি নাম্বাৰ কিমান দিয়া আছে -1/3 -1/2 গতিকে পাৰিবা নেকি কৰিব কৰিছো নহলে নালাগে কৰি দিছো এক কিমান দিছে -1/3 আৰু কিমান দিয়া আছে -1/2 এটা চোৱা মই তোমালোকক অংকখিনি কৰি দিছো তোমালোকে কি কৰিবা কোৱেশ্চনটো নিজে কৰি চাবা যদিহে বুজি নপোৱা তেতিয়া ভিডিঅটো চাবা তেতিয়া তোমালোকৰ প্ৰগ্ৰেছটো ভাল হ'ব নহলে মই যদি কৰি দিছো তোমালোকে এখিনিকে পাতি দেখাই আছে তেনেহলে তোমালোকৰ লাভ নহব এতিয়া ইয়াত চোৱা 3 আৰু 2 আছে 3 আৰু 2 লসাগু হৈছে কিমান 6 গতিকে আমি ইয়াত প্ৰথমতে বিয়োগ কৰি দেখাই দিম -1/3 মাইনাস আৰু এটা মাইনাস চিন আছে -1/2 এতিয়া ইয়াত -1/3 থাকিল এটো মাইনাসে মাইনাসে প্লাস হৈ গল +1/2 3 আৰু 2 লসাগু কিমান 6 গতিকে 3 * 2 -1 * 2 এটো হল প্লাস চিন 1 লগত 2 আছে 2 লগত কিমান ইনটু কৰিলে 6 হ'ব 3 ইনটু কৰিব লাগিব 3 ইনটু কৰিব লাগিব এটা চোৱা নেক্সট 3 * 2 হলে 6 হ'ব 6/-2 আৰু হল প্লাস 6/3 গতিকে 6 টো যদি কমন লওঁ -2 + 3 এত হল 1/6 এনসার হল 1/6 এটা আমাক প্ৰশ্নত কি কৰিছিল আমাক প্ৰশ্নটো কোৱেশ্চনটো এনসার উলিয়াব দিয়া নাছিল আমাক সুধিছিল যে আবদ্ধ হয় না নহয় এটা চোৱা এটো আবদ্ধ হয় নহয় কি বলো এটো আবদ্ধ হয় 3 থাকিলে আমি 1/3 3/1 টো লিখিলে আমি তলত একটা আছে গতিকে এটো আবদ্ধ হৈ যায় মানে পৰিমেয় সংখ্যা হৈ যায় এটো ইয়াত চোৱা এখিন লাগে চোৱা এখিন লাগে কৰোতে আমি কি পালো 32/7 গতিকে 32/7 টো পৰিমেয় সংখ্যা হয় এটো চোৱা -7/12 এটো পৰিমেয় সংখ্যা হৈ গল আৰু এটো পৰিমেয় সংখ্যা হৈ গল তোমালোকে লিখি দিবা তলত যে এটো আমাৰ পৰিমেয় সংখ্যা হয় সৰি আবদ্ধ হয় এটো লিখি দিবা এখিনি 3 আৰু -7 বিয়োগ কৰিলে বিয়োগফলটো আবদ্ধ হয় এনেকৈ লিখি দিবা ছাত্ৰ ছাত্ৰীসকল এবাৰ আহো নেক্সট কাৰ্যটো তোমালোকৰ 11 নম্বৰ পেজতে আছে এটো দিয়া আছে তোমালোকৰ যিখিনি কোৱেশ্চন দিয়া আছে সেইখিনি পূৰণৰ সাপেক্ষে আবদ্ধ হয় নহয় চাব দিছে গতিকে পূৰণৰ সাপেক্ষে আবদ্ধ হয় নহয় চাবলৈ কাৰণে আমি প্ৰথমতে কোৱেশ্চন যোন দিয়া আছে এটো পাই ষ্টাৰ্ট কৰো পূৰণৰ সাপেক্ষে আবদ্ধ মানে কি যে পূৰণৰ সাপেক্ষে আবদ্ধ মানে হৈছে যে আমি যদি দুটা সংখ্যা পূৰণ কৰো যিটো পূৰণফল পাম সেই পূৰণফলটো পৰিমেয় সংখ্যা হয় নহয় মানে দুটা পৰিমেয় সংখ্যা যদি পূৰণ কৰো যেটো এনসার পাম হেতু পৰিমেয় সংখ্যা হয় নহয় যদি হয় তেতিয়ালে পূৰ্ণ ক্ষেত্ৰত আবদ্ধ হয় তে কোৱেশ্চন 1 দিয়া আছে
5 আৰু -5 -11 -5 -11 এতিয়া একো কৰিব লগা নাই খালি পূৰণ কৰিলে হ'ল -5 ইনটু এটো মানে ইনটু এটো ডট দিলো ইনটু বুজায় গতিকে ইনটু -11 ব্ৰেকেটত দিব পাৰা নিদিলেও কথা নাই এটা 5 11 হ'ব 11 5 গুণ হৈছে 55 মই এটো নে দিলো 11 5 গুণ হৈছে 55 55 এটো মাইনাস এটো মাইনাস মাইনাসে মাইনাসে প্লাস যদি आंसर আমি লিখিতে 55 এটা 55 টো পরিমেয় সংখ্যা হয় না 55 টো পরিমেয় সংখ্যা হয় গতিকে এটো হৈছে পরিমেয় সংখ্যা মানে দুটা এটা যোগ কৰি আমি সরি এটা পূৰণ কৰি আমি পরিমেয় সংখ্যা পাম নেক্সট চাও নেক্সট দি আছে b b দি আছে 11 13 আৰু -11/7 13 আৰু -11/7 এতিয়া এটো পূৰণ কৰিলে হ'ল 13 into -11/7 এতিয়া এটো তল এটো চা এটো 13 টো ওপৰ সংখ্যা তলৰ সংখ্যা ওপৰ সংখ্যা কাৰণ কিয় ইয়াত এক এটা আছে আমি নিলিখো গতিকে 13 টো ওপৰত থকা সংখ্যা গতিকে ইয়াত কি লিখিম 13 into -11 আৰু তলত 7 তলৰ 7 টো 7 এ থাকিল এটো 11 13 11 কৰি চাবা 13 এটো হল 13 3 4 143 গতিকে 143 এটা চা ইয়াত তোমালোক কি চিন আছে প্লাস এ টু মাইনাস এ প্লাস এ মাইনাস এ গতিকে ইয়াত আহিব মাইনাস 143/7 গতিকে -143/7 টো পরিমেয় হয় না পরিমেয় হয় গতিকে তো দুই নম্বৰটো হৈ গল তিন নম্বৰটো আছে -1/4 আৰু 4/5 -1/4 আৰু 4/5 -1/4 আৰু 4/5 এটা চোৱা -1/4 সৰি -1/4 into 4/5 এতিয়া ইয়াত 4 লগত 5 পূৰণ হ'ব -1 লগত 4 পূৰণ হ'ব এই পূৰণ চিহ্ন দি দিবা কোন হয় দিলেও কথা না নিদিলেও কথা নাই ইয়াত 5 4 গুণ 20 এটো হ'ল -4 এটো আবদ্ধ হল না এটো পরিমেয় সংখ্যা হয় না পরিমেয় সংখ্যা হয় গতিকে এটো আবদ্ধ হৈ গল নেক্সট চাও কি আছে -14 দিয়া আছে -14/3 আৰু কিমান দিয়া আছে -15/7 -15/7 এতিয়া চোৱা পূৰণ কৰিব লাগে -14/3 into -15/7 তলতে লগত পূৰণ 3 into 7 আৰু -14 into -15 এতিয়া ব্ৰেকেট দিব পাৰা তলত হ'ল 21 আৰু এটো 15 14 পূৰণ কৰি চাবা এতে কৰিছা 15 গুণ 14 5 4 গুণ 20 0 7 2 4 গুণ 4 5 4 গুণ 4 5 6 এটো 15 গুণ 15 এখন 0 6 5 11 1 1 1 210 গতিকে 210 এতিয়া এনসারটো কি হ'ব এটো যদি কাটাকাটি কৰোঁ এটো 1 এ যাব এটো 10 এ যাব এনসারটো হ'ল 10 হৈছে আৰু 10 টো পরিমেয় সংখ্যা হয় গতিকে যিমান গিলা পালো পূৰণৰ ক্ষেত্ৰত আমি আবদ্ধ হয় বুলি পালো এবাৰ আহ নেক্সট কোৱেশ্চন হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় না চাব দিছে গতিকে কাৰ্য আছে তোমালোকৰ 13 নম্বৰ পেজত গতিকে কাৰ্য 1 টো দিয়া আছে a টো দিয়া আছে কিমান দিয়া আছে 4 আৰু 16 4 আৰু 16 একেটা আমি হৰণ কৰি চাব লাগে 4/16 এতিয়া এটো যদি আমি কাটাকাটি কৰো 4 4 গল এবাৰ 4 16 গল 4 বাৰ 1/4 গতিকে 1/4 টো পরিমেয় সংখ্যা হ'ব নে 1/4 টো পরিমেয় সংখ্যা হ'ব লিখি দিবা তোমালোকে কিন্তু দেই মই লিখা নাই তাৰপিছত চোৱা b টো কিমান দি আছে -49/7 -49 আৰু 7 দিয়া আছে তোলা কৰি চাব -49 বাই হৰণ কৰি চাব 7 7 এৰে 7 গল এবাৰ 7 এৰে 49 গল 7 বাৰ গতিকে হ'ল -7 1 টো লিখিব বা নিলিখিব কথা নাই এনসার হল এটো গতিকে -7 টো পরিমেয় হ'ব না নহয় -7 টো পরিমেয় সংখ্যা হ'ব গতিকে এটো আবদ্ধ হৈছে এটা নেক্সট চাও c নেক্সট c কি আছে -2/7 -2/7 আৰু মান দি আছে 3/4
3/4 এটা চোৱা এটো হৰণ কৰিব লাগিব ওপৰত দিয়া আছে -2/7 আৰু তলত দিয়া আছে 3/4 এটা এনেকুৱা যেতে হৰণ অংক থাকে তেতিয়ালৈকে ভয় নাখাবা একো কৰিব লগা নাই ইয়াত চলক কেনে কৰি দিম প্ৰথমে ডাঙৰকে দি লবা এডাল এটা চোৱা -2 টো ওপৰত আছে আৰু 7 টো তলত আছে 7 টো তলত লিখি দিয়ে ইয়াত 3 টো সব 3 টো ইয়াত আছে নহয় 3 টো লিখিবা আৰু যোন তলত আছে হে তলৰটো ওপৰলৈ গুচি যাব পূৰণ দি পেলাই হৈছে এইখিনি কাম গতিকে -8/7 3 গুণ 21 এনসাৰ হৈছে এটো আগৰ চাই লওক কোৱেশ্চনটো এনেকৈ পাতি ললা এটো ডাঙৰ কেডাল দি পেলাই ওপৰত যেটো আছে তলত যোনটো আছে লিখি ললা তাৰ পিছত ইয়াত 2 টো ওপৰত থাকিব এটো আৰু 7 টো তললৈ আহিব ইয়াত 3 টো তলত থাকে আৰু 4 টো ওপৰলৈ গুচি যাব মানে তলৰটো ওপৰলৈ গুচি যাব আৰু ওপৰটো তললৈ গুচি আহিব হেতুৱে এতিয়া সব পূৰণ দিবা লাগিলা -2 আৰু 4 ইনটু কৰিলে -8 হ'ব আৰু এটো ইনটু কৰিলে 21 হ'ব গতিকে এটো পৰিমাণ সংখ্যা হ'ব গতিকে এটো বিয়োগত আবদ্ধ হয় নেক্সট দি আছে -1/8 -1/8 আৰু কিমান দিয়া আছে -1/7 সো আনে কৰিলে হ'ল -1/8 সো তোলকে এনেকেও কৰিছা পৰা আৰু মই যোনটো নিয়ম দেখাম সেই নিয়মটো কৰিব একে বস্তু এই হৰণ চিন দিয়া আছে হৰণ চিন দি লবা -1/7 এই তোমালোকে ব্ৰেকেট দি লবা তাৰ পিছত চোৱা ইয়াত আছে -8 আৰু সো এটো হৰণ চিন থাকিলে আমি কি কৰো পূৰণ চিন দিলম আৰু পূৰণ চিন দিয়াৰ লগে লগে তো কি হয় উল্টা হৈ যায় ইয়াত হ'ব 7/1 মাইনাস তো সেখানে মাইনাস দিলো এতিয়া হ'ব 8 গুণ 8 7 গুণ 7 মাইনাসে মাইনাসে প্লাস হয় গতিকে आंसर হ'ল এটো এটা চোৱা মই এটো দেখাই দিলো এটো দেখালো তোমালোকে এটোই কৰিব লাগে মই এটো কৰি দিলো তথাপি এটো চোৱা ইয়াত কি হৈছে বিয়োগ চিন আছে বিয়োগ চিন থাকিলে পূৰণ সৰি হৰণ চিন আছে হৰণ চিন থাকিলে পূৰণ চিন লিখিব লাগিব আৰু পূৰণ চিন লিখাৰ লগে লগে যোনটো পিছৰ সংখ্যা আছে সেই পিছৰ সংখ্যাটো উল্টা হৈ যায় গতিকে উল্টা কৰি দিলো এটা চোৱা 8 লগত 1 পূৰণ কৰিলো 8 গুণ 8 আৰু 7 লগত 1 পূৰণ কৰিলো 7 গুণ 7 মাইনাসে মাইনাসে প্লাস आंसर হৈছে এটো বুজি পাইছা আজি ভিডিওত মানে এতিয়া আমি কাৰ্য 13 যোনটো পেজত আছে 13 টা আমাৰ পেজৰ যিখিনি কাৰ্য আছে সেইখিনিলৈকে আলোচনা কৰিলো নেক্সট ভিডিওত যিখিনি কাৰ্য আছে আৰু তাৰ পৰৱৰ্তী ভিডিওত আমি অনুশীলনী আৰম্ভ কৰিম গতিকে তোমালোকে ভিডিওবোৰ চাই থাকিবা কিবা যদি ডাউট থাকে মোক কমেন্টত সুধিবা ভিডিওবোৰ লগৰ তোমালোকৰ যোনবিলাক বন্ধু বান্ধৱী আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে এনেকুৱা ভিডিওবোৰ তোমালোকৰ মিছ নহয় আজিলৈ মানে ধন্যবাদ